আগত দাদা ঘৰত আহিছিলে ভাত খাবলৈ এতিয়া কি কৰোঁ মই দি থৈ আহোঁ ব্ৰহ্মপুত্ৰত মানে যোনটো চিঞৰ মাৰিলে মানে কোনোদিন এনেকৈ চিঞৰ শুনা নাই তাৰপিছত দাদা বুলি কৈছে আৰু ময়ো কল বেক কৰিব নোৱাৰিলোঁ আৰু অৰুণটো যে মৃত্যুঞ্জয় মন্ত্ৰটো যে আছে যে মোবাইলটোত যে লগাচোন বুলি কৈছে তাৰপিছত মই মানে কি ক'ম আৰু যোনটো ৰেপিডৱালাটো মুছলিম মানুহ হয় ই আল্লাহ আল্লাহ নাম লৈছে কিয় এনেকৈ কৰিলে দাদা কিয় ইমান দিন আৰু কেইদিনমান থাকিব নোৱাৰিলে না হেঁতেন ন দাদা দাদাৰ নিচিনা ঈশ্বৰ পুত্ৰ এজনক মুখাগ্নি কৰিবলৈ ডাঙৰ দায়িত্ব সেইটো মোৰ দাদা নাছিল সি মোৰ দেউতা হয় মই বৌ বুলি মনত বৌ বুলি কওঁ মোৰ মা হয় দাদাৰ এটা কথা আছে আজিলৈ মই কোৱা নাই ক'তো আপোনাৰ ওচৰত কৈছোঁ দাদা মোক চৰি দাদা বেয়া নাপাব গৰিমা শইকীয়া গাৰ্গ আজি দাদা য'ত ৰৈ থাকে সেইকণত ৰৈ মানুহৰ বাবে কবিতা গাইছে গান গাইছে দাদাৰ বিষয়ে দুআষাৰ কৈছে আমাৰ যোনটো গাৰ্ড আছিলে যে গাৰ্ডবিলাক নামটো এতিয়া ঘিণ লাগে এইকেইটা নাম নলওঁ মই সেইবোৰ নালাগে দাদা পৰি দিয়েগে ৰাইজৰ মাজত গৈ দাদাক কোনেও আজিলৈকে এটা শিলগুটি দলিয়াই নাপালে প্ৰথম দাদাক চিনাকি ভাল পাই পেলাইছিলোঁ কটাৰীয়ে হাত কাটি তেতিয়া মই ছোৱালী খুব জোকাওঁ সেই গানটোত মানে স্কুলত গৈ হাত কাটি চাদা খাওঁ নাই প্ৰথম দিনাই মানে মই গম পাইছো যে মই আমাৰ মানে বাগানৰ মানুহবিলাক চাদা খাই মানে ইমান গাড়ী দেখা পাইছো মই কালি ৰাতিপুৱা মোক গাড়ীকেইটাক ধুবলৈ দিব নেকি ইমান গাড়ী দেখা পাইছো কোনদিন দেখা নাই জোতা জোৰ নাই বহুত ওলাই গ'ল লাষ্টত মই যাব লাগিব আৰু দাদা আছো কিন্তু দাদাই পিন্ধি গুচি গ'ল গা চা ধুই পূজা ঘণ্টিটো বজাওঁ মানে তেতিয়া দাদা কয় এইটো ক'ৰ পৰা ওলালে গৈছে ট্ৰাইবেল বামুণ মানে আদিবাসী বামুণ এনেকে কয় এইপিনে দাদাই মোক মাতৃভাষাটো দিলেই মাতৃভাষা মানে দাদা যোনটো মাতৃভাষা ইয়াত ক'ব নোৱাৰো তেতিয়াহ'লে কমেণ্ট কৰিব দেই মই আছিলো সেই কইনাগৰাকী বুলি সেইটো কিন্তু বিৰাট ডাঙৰ এটা আশীৰ্বাদ পাইছিলে কিন্তু আপুনি ৰাতি কৈছে যে এইটা সেইখিনি যাব লাগিব বই মনত আছে কথাটো আচ্ছা ৰাতিবিলাকে কথা কয়নে জুবিন গাৰ্গ আহেনে অকল জয় জুবিন দা ক'লেও নহয় দাদাৰ কাম কৰি যাওক দাদাক এনেই বিচাৰি পাব আপুনি চিনেমা লাইন কৈছে চিনেমা কাম গান গাইছে আপুনি গান গাওক এনে অসমীয়া এজন হ'ব নোৱাৰে চব জনজাতি মিলিহে এটা অসমীয়া হ'ব পাৰে ইয়াতে এই জাতি ধৰ্ম কৈ একো লাভ নাই বা চব প্ৰথম মানুহ 2026 চনৰ এইবাৰ যিটো বহাগ জুবিন গাৰ্গবিহীন বহাগ এইটো কোনো ধৰণৰ উদযাপন নাই তো এই বিহুটো কেনেকুৱা লাগিছে মই এদিনা বৌক সুধি দিছোঁ যে মই দাদাক লগ পামনে প্ৰথম মোৰ জন্ম চৰাইদেউ এতিয়া আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট হ'ল আগত শিৱসাগৰ আছিলে মোৰ দলবাগানতে মোৰ জন্ম তাতে মই তাৰ পৰা মোৰ বেলেগ এজেগাত যাবলগীয়া হৈ গ'ল মোৰ মাৰ অলপ প্ৰব্লেম হ'ল তাৰপিছত মাৰ প্ৰব্লেম কাৰণে মই বেলেগৰ ঘৰত মানুহ ঘৰত কাম কৰিলোঁ ঘৰত কোন কোন আছিল মোৰ দাদা আছে বৌ আছে দেউতা আছে মা ঢুকালে 2002 চনৰ মানে ঢুকালে তেতিয়াৰ পৰা মই বাহিৰতে ওলালোঁ মানুহ ঘৰত কাম কৰিলোঁ তাতে নেমুগুৰি বুলি কয় বকথা তাত থাকিলোঁ তাত পঢ়া লিখা কৰিলোঁ তাত 8লৈকে মই পঢ়িলোঁ 8লৈকে পঢ়িলোঁ বা তাৰপিছত মোৰ এনে ঘৰতে 2001 চনৰ মানত মোৰ অলৰেডি মই জুবিনদাৰ এটা ফটো দেখা পাইছিলোঁ মোৰ বৰ্তাৰ ঘৰত অকণমান জোৰকে কোৱা মই মানে জুবিনদাৰ ঘৰতে জুবিনদাৰ ঘৰত নহয় মোৰ বৰ্তাৰ ঘৰত মই গৈছিলোঁ তাৰপিছত অসমীয়া গান বাজি আছিলে তাৰপিছত ফটো লগাই থৈছিলে দাদাৰ ফটো এখন লগাই থৈছে মানে মই চিনি নাপাওঁ মানুহজন কোন হয় তাৰপিছত মই ফটোটো খিৰিকীটো খুলি চাইছোঁ যে চুলি দীঘল ফটোখন লগাই থৈছে মই দাদাক সুধিছোঁ মোৰ বৰ্তাৰ দাদা দাদাক সুধিছোঁ মই দাদা এজন কোন মানুহ কৈছে এজন জুবিন গাৰ্গ মই কোন হয় মানে জুবিন গাৰ্গ মানে কৈছে মই গান গাই মই সেইটো সোমাই আছে মোৰ মাও ঢুকালে পইচা এতিয়া বেলেগৰ মানুহ ঘৰৰ পৰা অলপ পইচা লৈছিলোঁ প্ৰব্লেম আছিলে আমাৰ তো মই মানুহ ঘৰলৈ গ'লোঁ মানে পইচাটো ঘূৰাই দিব লাগে ন বা পইচাটো ঘূৰাই দিবৰ কাৰণে আমাৰতো নাই ক'লে যে তুমি আমাৰ তাত থাকিব লাগিব তাৰপৰা ছোৱালীজনী ইয়াত বিয়া দিছে মানে বোলো হ'ব একো নাই মোৰ মাৰ হয় ঘূৰাবতো লাগিবই তাত মোক পঢ়িবও দিছিলে পঢ়ি থাকোঁতে মোৰতো এইটো মনত আছে যে জুবিন গাৰ্গটো মই দিব পাব লাগিব তেহেঁতৰ অসমীয়া মানুহ ঘৰলৈ গ'লোঁ মই তেহেঁতৰ ঘৰতো অসমীয়া গানবিলাক বাজি থাকে মই সদায় শুনি থাকোঁ ৰেডিঅ'ত শুনো তাৰপিছত LP স্কুলত যেতিয়া যাওঁ আপোনাৰ গান দিয়ে ন তেতিয়া দাদাৰ গানটো বাজে অনুষ্ঠানবিলাক দিয়ে মই গানটো শুনি মই স্কুললৈ যাওঁ দাদাৰ গান মানে নিউজটো প্ৰথম বাতৰি দিয়ে তাৰপিছতে গানটো দিয়ে আপোনাৰ গান সেইবিলাক শুনি মই যাওঁ তাৰপিছত স্কুললৈ যাওঁ এনেকৈ স্কুলৰ পৰা আহোঁ তাৰপিছত সিহঁতৰ ঘৰতে থাকোঁ তাৰপিছত চেপনত গম পালোঁ যে জুবিন দা তাত আহে সেই বিহুখনলৈ বিশেষভাৱে মৃদুল ফুকনদাৰ তাতে বিহুখন পাতে তাৰপিছত মোৰ লগৰ এটা আছিল অভিজিত বুলি কয় বৰগোহাঁই সি তাৰপিছত মই তাৰ লগতে মই মানে আমি দুইটাই ওলালোগৈ তাত যাবলৈ চেপনত যাওঁ তেতিয়া মৃদুল দা কি কয় এপাক যেতিয়া ঘূৰে মানে মানুহবিলাক চব পলায় ভয় কৰে তাৰপিছত মই ইয়াৰ লগত এতিয়া কওঁ ইয়াক মই এই মানুহজনৰ লগত থাকিবলৈ বৰ মন যায় মানে জুবিন দাৰ কথা কৈছে জুবলি বাই প্ৰগ্ৰেম কৰে প্ৰশান্তি দা এই ঢোল যে বজাই যে কি প্ৰশান্তি দা মই বহুত ভাল পাওঁ মানে আমি চাইকেল মাৰি যাওঁ মই 3টামান বজাত ওলাই যাওঁ বা নেমুগুৰি প্ৰখেন বৰা হাত দীঘল যে দাদা যে কৈ যে হাতটো দীঘল ঢোল বজাই চেউটো মাৰি যে কেইবাটা মানে তাৰপিছত সেইবিলাক চাওঁ মই কি কৰোঁ চাইকেলখন মই থানাত ৰাখোঁ বা মানে এই কি বুলি কয় গেৰেজত ৰাখিলে চুৰ হৈ যাব পাৰে আৰু পইচা নাথাকে যাবা 200 টকা এটা লৈ যাওঁ দাদা উঠে 3টা 2টা বজা উঠে জুবিন দা
মানক দাও তেতিয়া আছিলে প্ৰগ্ৰেম কৰে আমি ৰৈ থাকো আৰু তেতিয়া আমাৰ পইচা শেষ হৈ থাকে দুইটাই ঘূৰি থাকো আৰু সেনেকৈ তাই ঘূৰি ঘূৰি দাদা 2টামান বজাত উঠে আৰু সেই প্ৰগ্ৰেম চাওঁ আৰু চাই মেলি যেতিয়া মিডুল দা দূৰততো যাব নোৱাৰো ওচৰলৈ দূৰৰ পৰা যে মিডুল দা যেতিয়া এপাক ঘূৰে তেতিয়া চব যেনেকৈ পলায় তেতিয়া মই কওঁ এদিন মই ইয়াৰ লগত থাকিম তাৰপিছত তাৰপৰা মই আহিলোঁ সিহঁতৰ বিহু শেষ হৈ গ'ল এনেকৈ গুচি আহিলোঁ গুচি অহাৰ পিছত বাইদেউৰ লগত থাকিলোঁ মই সিহঁতৰ ঘৰত তাৰপিছত এইটোতো মোৰ মনত আছে যে দাদাক মই এদিন হ'লেও লগ কৰিব লাগিব তাৰপিছত তাৰপৰা মই কি কৰিলোঁ মই পঢ়া অলপ শেষ কৰিলোঁ 8ৰ পৰা আকৌ গুচি আহিলোঁ আহি ঘৰত থাকিলোঁ ঘৰৰ পৰা মই এটা ফোন আহিলে মোৰ বৰ্তাৰ ঘৰৰ পৰা ফোন কৰি ক'লে যে মুনিন বৰুৱাৰ লগত ল'ৰা এটা লাগে মই দদৌ বুলি কওঁ ভাইমন দাক তাৰপিছত মোৰ বৰ্তা বা মানে তিৰুৱাল বাগানত বিয়া দিছে আমাৰ বৰ্তাৰ ছোৱালীজনী তিৰুৱাল বাগানত বিজয় কৃষ্ণ অন্দিকৰ বাগান হয় তাৰপিছত তেনেকুৱাতে মোৰতো এই 3জন মানুহ মই চিনি পাওঁ অসমত কৈ গ'লে অকল 3জন মানুহকে চিনি পাওঁ জুবিন গাৰ্গ ৰাজেশ ভূঞা মুনিন বৰুৱা মানে কেলে নিউজ আগত যে কেছেটবিলাকত যে আহি থাকে যে আৰু আমাৰ অসমীয়া মানে অসমীয়া গান নুশুনে আমাৰ মানুহ অকল হিন্দী গান শুনে সেইটো সময়ত মানে যেতিয়া আহিছে দাদাই আনিছে অসমীয়া গানবিলাক মানে কমি গৈছিলে আমাৰ ভূপেন দা আমি বিষ্ণুপ্ৰসাদ ৰাভাগীত এইবোৰ শুনো কিন্তু এইখিনি সমস্যা আধুনিক সময়খিনি মানে হিন্দী খুব শুনে মই মানে হিন্দীটো অকমান মানে দূৰত থাকো মানে মইতো জানো যে মই কিয়নো এইটো বস্তু শিকিব নিবিচাৰো মানে মই অলপ সেইবিলাক টানটো এইফালে আছিলে মোৰ এইখিনি বিচাৰি থাকো মানে অসমীয়াটো শিকিব লাগে আমি অসমত থাকো চব ভাষা নিজৰ ভাষাটোতো আছেই ন বা মোৰতো সেই ভাষাটো শিকিব লাগে ন মই যোনটো নাজানো মই সেইটো শিকিব বিচাৰো তাৰপিছত তাইকে ফোন কৰিলে মই ইয়ালৈ আহিলো আইতা ঘৰলৈ আহিলো দেখা পাইছো যেতিয়া মোক ট্ৰাকত আহিছো 3 দিন লাগিছে পাঞ্জাব বডিত আহিছো আইতা ঘৰলৈ মানে ড্ৰাইভাৰটোৰ লগত আহিছো ফোনত চব কথা পাতিছো প্ৰথম গুৱাহাটীত আহিছো বা তেতিয়া বয়স কিমান ৰামধেনু চিনেমা সময়ত মই আহিছো ৰামধেনুখনটো হৈ গ'ল আজি তোমাৰ তেতিয়া মানে কাম চলি আছে তেতিয়া সেইটো সময়ত মই আহিছো মানে 10 বছৰটো ওপৰ হৈ গ'ল ন এনেকুৱা তাৰপিছত মই আইতা ঘৰত থাকিলো 3 বছৰ মই তাত থাকিলো তাৰপিছত মই আহিলো তাৰপিছত গাড়ী বিল্ডিঙত যেতিয়া সোমাইছে আইতাৰ লগত মই আহিছো আইতা মানে গম পাইছে ন মঞ্জুলা বৰুৱাৰ কথা গম পাইছে দদৌ আৰু আইতা বুলি কয় এই দদৌ শব্দটো আচলতে বহুতে বুজি নাপাবও পাৰে আমাৰ উজনিত মানে ককাক দদৌ বুলি কওঁ আইতা আৰু ককা ময়ো দদৌ বা দতি দদৌ আন্টি বুলি নকয় এনাই বুলি এনাই হৈছে মাৰ মাক আৰু মাৰ দেউতাকক দতি আৰু ইফালে দেউতাকৰ মাকক আইতা আৰু দেউতাকৰ দেউতাকক দদৌ গতিকে ককা আইতা মানে ন আচ্ছা মোৰ ভাল লাগি গ'ল শুনি তাৰপিছত মই যেতিয়া বিল্ডিঙত সোমাইছে ন বা মই ইমান গাড়ী দেখা পাইছো মই কালি ৰাতিপুৱা মোক গাড়ীকেইটাক ধুবলৈ দিব নেকি ইমান গাড়ী দেখা পাইছো কোনদিন দেখা নাই মানে ইমান ডাঙৰ বিল্ডিং বোলে মানুহ এজন গাড়ী ইমান আছে গাড়ী আৰু আমি মানে সৰু থাকোতে আগত গাড়ীবিলাক ধুবলৈ দিয়ে আমাক বিশ্বকৰ্মা পূজা দিব গাড়ীত খুব ফুৰাই দিয়ে আমাক বুজিছো সেইটো সময়ত মানে তাৰপিছত মই সোমাইছো তাৰপিছত এনেকে লিপ চিপ বিলাক চিনি পাইছো এনেকে থাকিলো তাৰপিছত মোৰতো সেইটো আছেই দাদাক মই লগ পাব লাগিব মই গম পাইছো এজনক পাই গৈছো ভগৱানকতো এজনক পাম তাৰপিছত আহিছো তাৰপিছত এসপ্তাহমান পিছত আহিছে বেলটো মাৰিছে মই দৰ্জা খোলো তাত কুকুৰ এটা আছিলে আইতা ঘৰৰ ইকু তাৰপিছত সি একদম ফালি চিলি মানে সি গুচি যায় ওলাই সি জানে কোন আহিলে কেনেকৈ তাৰপিছত মই বেলটো মাৰিছে খুলিছো দৰ্জাটো দেখা পাইছো মই তেতিয়ালৈ মই ইমান নাই মানে কেলে মই এহঁতৰ ঘৰত আছো ন মই মনতে মই জানো যে প্ৰথমবাৰৰ বাবে সেইদিনাখন ওচৰৰ পৰা একদম ওচৰৰ পৰা দৰ্জাটো খুলিছো দেখা পাইছো কেনেকুৱা লাগিছে সেই সময়ত অৰুণ কি ক'ম আৰু ক'বলৈ এইটো নাই আৰু তাৰপিছত মই সেৱা কৰিছো এনেকৈ হ'ব দাদা মানে এনেকুৱা কৰি দিলে মই কিবা সদায় পাই থকা নিচিনা গুৰুত্ব দিয়া নাই আৰু ডাইৰেক্ট সোমাই আহিছে আৰু তাৰপিছত কৈছে আছে নে ভাইমন দা আছে মই ক'লো দাদা এই জুবিন দা আহিছে বুলি কৈছে কি ক আইতাই হাঁহিছে মানে গম পাই যে ই মানে বহুত ভাল পায় বুলি মোৰ যে এতিয়াও সেইদিনা মমন বাই কোৱাৰ দৰে কথাবোৰ ক'লে দাদাৰ ইমান ভাল লগা ন হাঁহি এটা থাকে এতিয়াও মোৰ দাদা নাই যেন লগা নাই মানে কথাবোৰ শুনোতে না শব্দটো ক'লে মই বেয়া পাওঁ নাই সেইকাৰণে আমি দাদাক উদযাপন কৰি আছো তাৰপিছত তেনেকৈ হ'ল তাৰপিছত সেইটো গ'ল আৰু মই লুকাই লুকাই চাই আছো সিহঁতি কথা পাতি আছে ৰামধেনুৰ কিবা কিবি কথা আলোচনা চলি আছে মই চাই আছো তাৰপিছত সেইদিনা গুচি গ'লগৈ আৰু তাৰপিছত আকৌ 3 নম্বৰ দিনা আহিছে তাৰপিছত সেইদিনা অকল আইতা আছিলে দদৌ ওলাই গৈছিলে ৰিজুদা ওলাই গৈছিলে আৰু কোনো নাই ঘৰত অকল মই আছো আৰু ছোৱালীজনী আছে থকা মতে আহিছে তেতিয়া মই বেলটো মাৰিছো মই দীঘলকৈ শুই দিছো সেৱা কৰিছো সাষ্টাং দণ্ডৱত প্ৰণাম বুলি কয় যে মই সেইদিনা কৰিছো মানে মই প্ৰথম দিনা কৰা নাই মই কি কেনেকৈ পাব দিম মইতো পোৱা নাই ন মানুহজনক কেনেকুৱা হয় মানুহ তাৰপিছত মই পিছদিনা সেৱা চেৱা কৰিছো তাৰপিছত দূৰৰ পৰা আছে এইপিনাচোন এনেকৈ মাতিছে তই চাদা খাৱ নাই প্ৰথম দিনা মানে মই গম পাইছো যে মই আমাৰ মানে বাগানৰ মানুহবিলাক চাদা খাই তাৰপিছত মোৰ দাঁতবিলাক পুৰা জিলিকি আছে চাদা খাওঁ মই ক'লো মই চাদা নাখাওঁ দাদা যাচোন আনিবি তাৰপিছত মই তলত নামি গৈছো চিকুটিৰ পৰা চাদা আনিছো বা প্ৰথমটো মাৰিছো চকু পানী পৰি গৈছে বা চাদাটো মানে মই চিৰি দি গৈছো লিফ্টত যোৱা নাই ফচি যাব বুলি দাদা ওলাই যাব পাৰে মই চিৰি দি গৈছো চিকুটিটো কৈছো মানে তলত বিল্ডিঙত চিকুটিটো মই চাদা অকণমান আনিছো পুৰা মাৰিব লাগিছে নাজানো তথাপি মাৰিব লাগিছে মই চাদা নাখাওঁ মানে মই চাদাত প্ৰথম চকু পানীটো পৰি গ'ল সেইটো পেলাই দিলো
মই কাৰ কাৰণে চাদা মাৰিছোঁ মানে যোনটো মানুহ মই মানে ভগৱানক দি দিলে তোমাক হয় তাৰপিছত মই চাদৰ মাৰিছোঁ এইটো নেক্সটটো আকৌ গৈছোঁ মানুহটোক মোক গালি পাইছে কৈছে আকৌ লৈ গৈছিলে মই ক'লো নাই দাদা এইটো কিবা এটা পৰি গ'ল মই নেক্সটটো মাৰিছোঁ দিছোঁ মানে ইমান দাদাক গুৰুত্ব দিয়া নাই আৰু চাদৰটো খাইছে এইটো তই কি মানুহ মানে কৈছে তোৰ ঘৰ ক'ত এনেকৈ কিবা কিবি সুধিছে কৈছে যে মোৰ ঘৰ এনেকৈ এনেকুৱা আইতাই কৈছে যে তোমাক বহুত ভাল পায় জুবিন গম পাইছানে এনেকৈ কৈ দিছে কৈ দিছে কৈছে তোমাক বহুত ভাল পায় এনেকৈ কৈছে এনেকৈ কৈছে তাৰপিছত তই মোৰ লগতে থাকিবি এনেকৈ কৈছে সপোন যেন লাগি গ'ল নে কথাটো শুনি এনেই কৈছে নেকি বুলি ভাবিছোঁ পটককৈ কৈ দিছে ন এনেই কৈছে নেকি বোলে এনেকৈ কৈছে আৰু হাঁহিছে তাৰপিছত মই গম পাই গ'লোঁ লগাৰ ফোনটো ঘূৰালোঁ লেণ্ডলাইন নাছিলে পিছত ফোন কৰিছোঁ মানে সেইটো পিছত মানে গম পাই যে অৰুণে ফোন কৰিব আগতে লেণ্ডলাইন নাছিলে মই ফোন কৰিছোঁ দাদা ফোনটো মানে ৰিচিভ কৰিছে গধূলি মই মানে আমাৰ টাইম এটা থাকে যে মই সেইটো টাইমত ফোন কৰিব পিছতো মাতি দিয়ে তেতিয়া পিছত চলিছিলে বাৰু সেই দাদা আহিছে এনেকৈ কথাবিলাক পাতিছোঁ তাৰপিছত পতাৰ পিছত আৰু এটা কথা মোৰ মনত পৰিছে কিবা এই কথাটো মনত পৰি থাকোঁতে মানে যিহেতু মই সহযাত্ৰীসকলকো কওঁ অৰুণৰ লগত মই বহুত কথা পাতোঁ সময় পালেই আৰু অৰুণে মোলৈ ফোন কৰে ময়ো খবৰ লৈ থাকোঁ আৰু দাদা কায়িকভাৱে নোহোৱাৰ পিছত প্ৰায়ে খবৰ লৈ থাকোঁ তো তেতিয়া অৰুণে যিবোৰ কথা কয় মোক মই কৈছোঁ অৰুণ যেতিয়া তুমি আহিবা তেতিয়াতো তন্ময়কে পাতোঁ মানে এই কথাবোৰ ক'ব লাগিব তেতিয়া অৰুণে কয় বাই মোৰ কিন্তু মনত নাথাকিব তই কিন্তু মোক মনত পেলাই দিবি এতিয়া কথা হ'ল মই কিছুমান কথা জানো গতিকে মই অকণমান আঁতৰি দিব লাগিব কাৰণ সেই কথাখিনি আচলতে জৰুৰী আপোনালোকৰ বহু সহযাত্ৰীয়ে জনায় যে অকণমান তেনেকুৱা স্মৃতিবোৰ অকণমান খবৰবোৰ অকণমান সেই কাহিনীবোৰ লাগে সেইকাৰণে মই এতিয়া মনত পেলাই দিম যিবোৰ কথা হঠাৎ তোমাৰ এতিয়া মনত নপৰিবও পাৰে দাদাই এবাৰ সেইটো বাৰু মই ক'ৰবাত দেখিছিলোঁ দাদাক এবাৰ সুধোতে ঘৰত কোন কোন আছেতো তেতিয়া তুমি কৈছিলা দাদাক আমি চব ঘৰত দমৰা এদামৰি নাই মনত আছেনে দাদাই হাঁহিছে হা দমৰিটোতো কাক কয় দমৰা দামৰি মানুহৰ ক্ষেত্ৰতো নকয় গতিকে গৰুকহে কয় তুমি মানে সেইটো মানে খুব কথাৰ মাজতে কৈছা আৰু আমাৰ ঘৰত চব দমৰাই আছে দামৰি নাই তো দাদাই মানে সেইটো ক'ৰবাত কোৱা মোৰ মনত আছে তেনেকুৱা কথাবোৰ সদায় ভাল লগা নিচিনা দাদাৰ লগত মানে এনেকুৱা আছে মানে কি বুলি কম দাদা অকল হাঁহি থকা কথাবিলাকে বেছি আছে অকল জমনি কথা অকল হাঁহি থাকিব লাগিব পেট বিষাই যায় মানে দাদা সেনেকুৱা টাইপৰ কথাবিলাক এতিয়া যিদিনাখন তাৰপিছত যে ক'লে যাব লাগিব যি দিনত নে ৰাতি লৈ যোৱাটো কেনেকে দিনতে কৈছিলে তাৰপিছত মই ঘৰত ক'লো তাৰপিছত মই বেলেগ ল'ৰা এটা তাত দিলোঁ তাৰপিছত মই উষাগত ঘৰলৈ যিদিনা উষাগড়লৈ যোৱা হ'ল সেইদিনা দাদাৰ লগত গ'লা নে নিতুল বুলি আমাৰ দাদা গাড়ী চলাইছিলে নিতুল দা সি আহিলে তাৰ লগতে মই গ'লো বৌ আছিলে আৰু বৌক কৈছোঁ বৌ বোলো মই একো নাজানো উষাগড় তাৰপিছত এনেকৈ আছিলে জানকী বাইদেউ আছিলে এনেকৈ প্ৰডাকশ্যনৰ ঘৰত দেৱতা ঘৰতে কাম কৰে বাইদেউ জানকী বাইদেউ তাৰপিছত বাৰ লগতে মোক শিকাই দিয়ে বৌয়ে শিকাই দিয়ে কুকাৰত কিমান পানী দিব লাগে ভাত চাত এনেকৈ ধুনীয়াকৈ শিকাই দিয়ে চব শিকিলোঁ আৰু বৌ বইল চইল এইবিলাক ধুনীয়াকৈ শিকাই দিয়ে আৰু মানে কেনেকৈ খাব লাগে মই পাপুক চাওঁ তেতিয়া পাপুক চাব লাগে তাৰপিছত মই অকল পাপুৰে কাম আৰু তেতিয়া যিটো এতিয়া চন্দনৰ দায়িত্ব তাৰপিছত পাপুক চাব লাগে আৰু এনেকৈ তাৰপিছত আৰু মই লাহে লাহেকৈ আৰু প্ৰগ্ৰেমত যাবলৈ ধৰিছোঁ আৰু এতিয়া সেই যে প্ৰথম লগ পাওঁতে দাদাই চাদা মাৰিব জানো নি বুলি সুধিছিলে সেই কাম ফেৰা কিন্তু শেষলৈকে দায়িত্বটো তুমিয়ে ল'বলগীয়া হৈছিল ন চাদা ফেৰা বনাই পিনে খুওৱাটো আৰু একেবাৰে সেইকাৰণে চাগে মৰমতে একেবাৰে শেষত বৈও সেই চাদা টেমাটি দি পঠিয়াইছে তাৰপিছত এনেকৈ হ'ল তাৰপিছত আৰু এটা আছে বা কি বুলি কয় মই জোতা এযোৰ কিনি আনিছিলোঁ মোৰ মানে প্ৰথম ষ্টেজ হৈ গ'ল মানে খাৰগুলি মই দাদাৰ লগত যাব লাগে মই সুধিম বুলি ভাবিছিলোঁ প্ৰথমখন বিহু মঞ্চ কোনখন মই প্ৰথম গৈছোঁ মানে খাৰগুলি মানে মই নিজে কৈছোঁ যে দাদা আজি মই যাম যাবি আকৌ তই এনেকৈ কৈছোঁ মই ক'লো বৌ আজি মই যাম কৈছে তই হ'ব সোনকালে পাপুক খানাটো দি আমি ওলাই দিম এনেকৈ কৈছে আমিতো ঘৰত 4জন মানুহে থাকোঁ আৰু নিতুল দা থাকে সিটো গুচি যায় দাদাহঁতক নমাই তাৰপিছত মই গৈছোঁ মানে জোতা আগদিনা মই যাব লাগিব মই গধূলি গৈ মানে লৈ আহিছোঁ প্ৰগ্ৰেমটো দেৰি হ'ব ফেঞ্চি বজাৰ গৈছোঁ জোতাযোৰ লৈ আহিছোঁ 300 400 টকা এটা লৈছোঁ মোৰ জোতা আনি থৈছোঁ বাথৰুমত মানে ওচৰত থৈ দিছোঁ বাথৰুমত সোমাইছোঁ আৰু মানে পিন্ধিম আৰু ভৰি হাতটো ধুনীয়াকৈ ধুই ভৰিটো মোহাৰিছোঁ জোতাযোৰ নাই বা কোনে নিলে জোতাযোৰ নাই বৌটো ওলাই গ'ল লাষ্টত মই যাব লাগিব আৰু দাদা আছোঁ কিন্তু দাদাহে পিন্ধি গুচি গ'ল মই ষ্টেজত গৈ দেখিছোঁ যে এইটো মোৰ জোতা মই চেণ্ডেলযোৰ পিন্ধি গৈছোঁ মানে দাদাৰ ভৰি আৰু মোৰ ভৰি একেই 7 নম্বৰ মই মানে সেইটো নতুন আনিছোঁ আৰু পিন্ধি যাব লাগে আৰু দাদাই ভাবিছে সেইযোৰ ঘৰতে থকা চেণ্ডেলটো তেওঁৰে জোতাযোৰ নতুন মানে একদম ষ্টাইলিছ আৰু উঠি থকা আৰু 400 টকা লৈছিলে জোতাযোৰ মই চাইডত থৈ দিছোঁ ধুনীয়াকৈ মই সেইটো প্ৰথম যাম আৰু ষ্টেজত পিন্ধি কাপোৰ বৈ দিছে মোক চোলা পেণ্ট চব দিছে বিহু বুলি দিছে মই জোতাযোৰ পিন্ধিম আৰু তাৰপিছত চেণ্ডেল পিন্ধি পিনে মই চেণ্ডেলটো পিন্ধি গৈছোঁ তাৰপিছত বৌ ৰৈ আছে চিঞৰি আছে দাদা ওলাই গুচিয়ে গ'ল দুখন গাড়ী দাদা ওলাই গুচি গ'ল দাদা মানে য'ত সোমাই যায় যে দাদা দেৰিকৈ গৈ পাব আৰু তো বৌ চিঞৰি আছে বুলি মই লগ কৰিছোঁ চাবি লৈ গৈছোঁ তাৰপিছত বৌ চাইছে একো কোৱা নাই আৰু বৌ মন কৰা নাই ভাবিছে অৰুণে চেণ্ডেল পিন্ধি আহিছে
তাত গৈ দেখা পাইছো দাদা ষ্টেজত দেখা সেইযোৰ জোতা মই কি ক'ম সেইটো কথাৰ পিছত মানে তুমি ক'লানে নাই দাদাই সেইটো দাদা গম পালে কৈছো দাদা কৈছে কি আৰু বুলি কৈছে একো নাই বুলি কৈছে আইও মইতো ভাবিছিলো দাদা বেলেগ কিবা বুলি ভাবিছিলো দাদা পিছত গম পালো যে দাদা মানে মোৰ কিবা ঘৰৰ আপোন সব আপোন মানে বুলি অকল নহয় মোৰ সব বুলি মানুহ। নহয় মানে চবৰ দাদা চবৰে এতিয়া মানে চবৰ কাৰণে মানে কাৰোবাৰ ঘৰৰ দাদা কাৰোবাৰ দেউতা কাৰোবাৰ ল'ৰা একদম একদম মানে মানে চবৰে আছিলে দাদা দাদাৰ আমাৰ কাৰণে বুলি গোটেইখিনি দেখোন নহয় সন্তান আমি কৈ থৈ যোৱা নাই চবৰে আমি চবৰে অভিভাৱক আৰু আমাৰ এই যে সেই প্ৰথম যি খাৰঘুলিত মঞ্চখনত তুমি উঠিলা তাৰ পিছৰ পৰা জীৱনটো অকমান আকৌ বেলেগ হৈ গ'ল বেলেগ বহুত দায়িত্ব হ'ল তাৰপিছত আৰু মই প্ৰগ্ৰেম বিলাকত যাব ধৰিলো মই এই চাউণ্ড বক্স কিবা কামবোৰ কি কাম বিলাক তেতিয়া ইয়াতো আকৌ বেলেগ ল'ৰা এটা আনিলো বা এই ঘৰত পাপু কাৰণে মানে তেতিয়াল পাপু গা চা ভালে আছিলে তেতিয়া আকৌ ল'ৰা এটা আনিলো তেতিয়া মই সেই দাদাৰ গান চান বিলাক উলিয়াই দিবৰ কাৰণে গ'লো আচ্ছা সেইখিনি সময়ত আমি দেখো নহয় ষ্টেজত সেইবিলাক কাম কৰিব ধৰিলো দাদাৰ বেগটো লৈ যাওঁ দাদা কি পিন্ধিব তেতিয়ালে মোৰ অকল দাদাৰ ৰিক্সটো থাকে মানে দাদা আজি কি ষ্টেজত কি পিন্ধিব কাপোৰ কেনেকৈ পিন্ধিব বৌ এইটো পিন্ধিব কৰি ধুনীয়াকে আৰু বিহু দিনা হলে আমাৰ একদম পুৰা কি ক'ম আৰু মানে কি পিন্ধিব কি নাই এনেকে দাদাৰ ঢেৰ গান আছে এনেও সকলো গানেই প্ৰিয় তথাপিও একদম হঠাৎ কোনকেইটা গান দাদাৰ ভাল লাগে বাৰু যিহেতু আমি ষ্টেজৰ কথা পাতি আছো কোনটো গালে ভাল লাগি যায় বেছি মই আগত দাদাৰ গানহে শুনিছিলো আজিকালি গান শুনিলে মোৰ চকু পানী ওলাই মানে প্ৰতিটো কথা এইবিলাক কিবা আগত অকল এনে শুনিছিলো মানে ইমান মন ধিন দিয়ে শুনা নাছিলো এতিয়া মানে শুনা পালে কিবা এটা মানে কিবা বেলেগ লাগে অৰুণ এই কথাটো অকল অৰুণ গাৰ্গৰ লগত হোৱা নাই এই গোটেইটো অসমীয়াৰ লগত হৈছে আগতে গানবোৰ আৰু আটাইতকৈ ডাঙৰ কথা দাদাই ঠাইত কৈ গৈছিলে মোৰ গানবোৰ মানুহে এতিয়া এনেই শুনে এনেই ভাল পায় মানে যিটো ভাল লগা এটা পিছত গম পাব মোৰ গানৰ আচলতে গোটেই মানে কথাখিনি প্ৰতিটো কথাই যেন দাদাই নিজৰ বাবে লিখি থৈ গৈছিল নহয় সেইটো তথাপিও মানে সেই ভাল লগা গানকেইটাৰ ভিতৰত কেইটামান গান আঙুলিৰ মূৰত কি মনত পৰে এতিয়া কোনকেইটা গান ঢেৰ গান আছে মই কি বুলি ক'ম আপোনাক মই ভাল পোৱা মোৰ গান মই প্ৰথম দাদাক চিনাকি ভাল পাই পেলাইছিলো কটাৰীয়ে হাত কাটি তেতিয়া মই ছোৱালী খুব জোকাওঁ সেই গানটোত মানে স্কুলত গৈ হাত কাটি তোমাক নাপালো সেইটো মৰি যাওঁ ঠিক বহু দিনৰ মূৰত গানটো অৰুণ তুমি মনত পেলাই দিছা একদম বেলেগ দাড়ি চুলি একদম দাড়ি ষ্টাইলটো বেলেগ আছিলে তেতিয়া তেওঁতো বেলেগ বেলেগ কৰি থাকে আৰু মই দাদাৰটো ক'ৰবাত যদি বেনাৰো লাগি থাকে মই ৰাতি চুৰ কৰিবলৈ যাওঁ মই মানে এইটো মই বনাই থৈ দিওঁ এইটো মই চাওঁ দিনত ঘূৰো মোৰ প্ৰতিটো কিতাপতো আছিলে দাদা স্কুলত মোক মাষ্টনীয়ে মাৰে কিতাপতে যিয়ে লগাব দিয়ে মই দাদাৰ ফটো লগাওঁ যাৰ ঘৰত আছিলো ভাল পোৱা যায় সেইটো কৰা যায় মোৰ প্ৰতিটো দাদাৰে আছিল যেতিয়াৰ পৰা আহিছো মোৰ কাৰণে ভগৱান দাদা এইবোৰ একদম দাদা ভাল লগা আৰু মৰমীয়াল মানুহটোৰ কথা পাতি আছো অৰুণ মোক এটা কথা জানিব মন গৈছে দাদাৰ কোনবোৰ কথাত খং উঠিছিল বাৰু দাদাৰ এটা কথা আছে আজিলে মই পোৱা নাই ক'তো আপোনাৰ ওচৰত কৈছো দাদা মোক চৰি দাদা বেয়া নাপাব দাদা মানে যেতিয়া খং উঠে তেতিয়া এটা গান এটা গাই থাকে বা মেৰে প্যাৰে বন্ধু মেৰে নেট এনেকৈ টাইপৰ গাই কিশোৰ কুমাৰে গোৱা গানটো নেকি নাজানো অকল দাদা এনেকৈ গাই থাকে তাৰপিছত মই আমাৰ মানুহ আমাৰ যোনবিলাক আছে তেতিয়া ছিগনেল দিওঁ আজি কিবা এটা দিগদাৰ আছে হয় নেকি তাৰপিছত আমি এই আজৰা ফালে শ্ব'ত আমি গৈ আছিলোঁ জুৰি বা বৌ আছিলে তাৰপিছত কমল দা আছিলে আমাৰ লগত বৌৰ লগত কষ্টিউমত কাম কৰে কমল দা আছিলে তেতিয়া মই কমল দাক কৈছোঁ যে কমল দা আজি কিবা এটা হ'ব পাৰে কিয় মই ক'লোঁ দাদা আজি এইটো গান গাই আছিলে আহি থাকোঁতে আমাৰ এক্সিডেণ্ট হৈছিলে গাড়ীখন বৌ গাড়ীখন মই সেইটো বহুত মানে দাদাক চাই থাকোঁ মানে সেইটো মানে হয়তো দাদাই কিবা এটা ফিল কৰে খং উঠা বুলিও নহয় দাদাই চাগে কিবা এটা অস্বাভাৱিকতা এটা ফিল কৰিলে দাদাই এই গানটো ওলায় মই মানে দাদাক চাই থাকোঁ মানে গম পাওঁ মানে সেইটো শব্দত মানে সেইটো কিমান দিনৰ পিছত তুমি কেইটা ঘটনাত তেনেকুৱা অনুভৱ কৰিছা সেইদিনা এক্সিডেণ্ট হৈছে আৰু এনেই আৰু এটা দেখিছিলোঁ তোমাৰ আমি তেজপুৰত ক'ৰবাৰ পৰা আহি আছিলোঁ কি নগাঁৱলৈ আহি আছিলোঁ তেজপুৰত শ্বুটিং আছিলে আমাৰ কাঞ্চনজংঘা তেতিয়া আহি থাকোঁতে তেতিয়াও মানে গাড়ীতে কিবা এটা সিদ্ধাৰে কিবা ফোন কৰি আছিলে মানে তেতিয়া আমাৰ বড়ো আছিলে কোনোবা এটা আছিলে বড়োদা আছিলে কোনোবা ফোন কৰি আছিলে মানে দেৰি হৈছিলে তাক গালি পাৰিছিলে নেকি কিবা প্ৰগ্ৰেম এটাত সিদ্ধাৰক মানে কমিটি মানুহে গালি মানে অকণমান কিবা এটা হৈছিলে তেতিয়া দাদাই মানে খং উঠিছিলে মানে তেতিয়াও মই গাড়ী পিছফালে বহি আছিলোঁ তেতিয়া আহি থাকোঁতে তেতিয়া আপুনি দেখা পাইছিলে কিবা এক্সিডেণ্ট এটা যে দাদা যে মানুহবিলাক উঠাই যে ভিডিঅ' এটা দেখিছিলোঁ মানে এইটো মই অকল জানো মানে মোক ক'বলৈ মানে অলপ ভয় লাগে মই সেইটো কথা আচ্ছা সেইটো কিবা এটা অকণমান হিণ্ট এটা দিয়ে মানে ন দাদা সেইটো চাগে দাদা নিজাকে ওলাই দিয়ে কথাটো এনেও দাদাৰ লগত কথাবোৰ পিছলৈ আমি গম পোৱা হৈছোঁ যে দাদাৰ এটা দৈবিক শক্তি আছিলে মানে সেইটো দাদাই ভিতৰৰ পৰা অনুভৱ কৰিলেও দাদাই একদম সহজ সৰল মানুহজনৰ দৰে আছিলে কিন্তু দাদাৰ ভিতৰত অদ্ভুত শক্তি এটা আছিল চিনি নাপালোঁ বা এইটো জীৱনত চাওক আপুনি কৃষ্ণ ভগৱানক দেখা পাইছে নাই পোৱা
নাই পোৱা যেনেকৈ আমি নাই পোৱা কলিযুগত আমাৰ কৃষ্ণ দাদাই কলিযুগত আছিল কৃষ্ণ আৰু মই ভাবোঁ যিমান হওক ল'ৰা ছোৱালী দাদাক দেখা পালে দেখিম কেনেকৈ হৈ যায় আমি চিন্তা কৰিব নালাগে যে আৰু 100 বছৰলৈ 200 বছৰলৈ 300 বছৰলৈ থকালৈকে পৃথিৱী দাদাক জীয়াই ৰাখিব প্ৰজন্মৰ পিছত প্ৰজন্মই বেছি প্ৰেমটো জাগি গৈ আছে দাদাৰ প্ৰতি জাগিছে হয় অকল দাদাৰ যোনবিলাক ভাল পোৱা সেই কামবিলাক যদি কৰে মানুহবিলাকে যদি চিনেমা লাইনৰ মানুহ চিনেমা কৰি দিব লাগিব গান গোৱা মানুহ গান গাব লাগিব অকল শুদ্ধকৈ গাব লাগিব যেনেকৈ আপুনি হনুমান চালিচাটো গায় সেইটো ভুলকেতো আপুনি কেতিয়াও নাগাইবা শুদ্ধ মনে গাব তো সেই দাদাৰ গানটো যদি শুদ্ধ মনে যদি গায় ভালকৈ তাৰো সেই মানুহজনৰো আগবাঢ়িব পাৰিব দাদাৰ আশীৰ্বাদ আছে মানে এইটো আমি যদি ভগৱান বুলি মানুহ কৰবাত তুমি কৈছিলা ভগৱান বুলি যদি মানুহ তেতিয়াহ'লে হনুমান চালিচাখনটো আমি ভগৱান মানিলে শুদ্ধকে গাওঁ দাদাৰ গানবোৰ তেতিয়াহ'লে ভগৱান যদি শুদ্ধকে গাব লাগিব এনে ধৰণৰ কথাবোৰ কেনেকৈ মনলৈ আহে অৰুণ এইটোতো সাংঘাতিক কথা এটা কৈ দিছা সেইদিনা ইণ্টাৰভিউ এটাত কৈছিলা মই শুনিছিলোঁ এইটো ভিতৰৰ পৰা জাগিব লাগিব কথাটোৱে খুন্দা মাৰিব লাগিব মানে কাৰোবাক যদি আপুনি ভাল পায় কাৰোবাক যদি কিবা এটা ভগৱান বুলি ভাবে তো ভগৱানে আপোনাক কোৱাব ন কথাটো আপুনি নিজে কেতিয়াও ক'ব নোৱাৰিব আমি নাকান্দো কিন্তু দেই আমি দাদাক চেলিব্ৰেট কৰিম আমি নাকান্দো মই আকৌ অকণমান বেলেগ এটা কথা পাতোঁ আকৌ পাতিম এইবোৰ কথা এই যে দাদাৰ লগ হৈ গ'লা আহিলা চবকে লগ পালা অভিজ্ঞতা বুটলিছা যিজনক মানুহক লাগে লাগে বুলি ভাবিছা তাৰপিছত সেইজনৰ লগতেই ঘূৰি ফুৰিছা তাৰপিছত যেতিয়া ঘৰলৈ উভতিছা এদিনৰ বাবে যোৱা নহয় বন্ধত বা কিবা প্ৰথমবাৰ আৰু জুবিন গাৰ্গৰ পিছত লগ পোৱাৰ পিছত যেতিয়া ঘৰলৈ গৈছা সেই গাঁওখনৰ এই ওচৰ পাঁজৰৰ মানুহখিনিয়ে অৰুণ গাৰ্গ তইতো জুবিন গাৰ্গৰ লগত থাকো এতিয়া কেনেকুৱা লাগে কি কথা এই অনুভৱটো অকণমান কোৱাচোন অৰুণ কোনে কি কয় কি ক'বগৈ লাগে তুমি মানে আমনি লাগি যায় কেইটা কথা কিমান কম তথাপিও মোৰ সেইবিলাক মৰম বুলি ভাবোঁ মানুহবিলাকে যে আৰু মোৰ জেগাৰ মানুহবিলাকে যে মানে মোক মেনেজাৰে ফোন কৰে বাগানত মোৰ দেউতাক কৈ পঠিয়াই যে তোৰ ল'ৰাটোক পঠিয়াই দিছোঁ মানে দাদাৰ বিষয়ে জানিব বিচাৰে যে ইমান ডাঙৰ মানুহ এজন লগতে বাবু চাবুবিলাক আমাৰ বাগানত বাবুবিলাক থাকে সিহঁতি কয় অকণমান জোৰকে ডাঙৰকৈ কয় মানে যে মাতে মানে সেইটো কিন্তু বৰ ভাল লগা কথা যে সেই মানুহজনৰ বিষয়ে ক'বলৈ এতিয়া লাগে অকল অৰুণক অলপতে পাওঁ এতিয়া যেতিয়া মানুহবিলাক আহে বা ফটো চটো উঠে তেতিয়া মই বহুত দুখ পাওঁ মানে দাদা কিয় মোক এনেকৈ কৰি থৈ গ'ল মই এনেকৈ দুখ পাওঁ মানে মই এইটো বিচৰা নাছিলোঁ সদায় মই পিছত থাকিব বিচাৰোঁ দাদাৰ সদায় পিছফালে বেগ ধৰি থাকিব লাগে দাদা বোলে গৈ আছে বোলে মই বেগটো লৈ গৈ আছোঁ বোলে চব্জি কিনি আছে বোলে মই বেগ লৈ আছোঁ অৰুণ এই পইচাটো দি দেচোন কেইটকা আছে দি সেই সেনেকুৱা বোলে কৰি থাকিব কথা এটা কওঁ পৃথিৱীত ভগৱানে চবৰে এটা সময় নিৰ্ধাৰণ কৰে ইমান দিনেই থাকিব লাগিলে দাদাৰ লগত গোটেই অন্যায় হ'ল নেকান্দিবা গোটেই অন্যায় হ'ল কিন্তু কিজানিবা এই অন্যায়টো লিখা নিচিনাকৈ দাদাৰ এইটো লিখা আছিলে ঘটনাটো আৰু বাকীটো অন্যায়টো অন্যায়েই কিন্তু দাদাৰ এনেকুৱা লাগে ভগৱানে পিয়'ৰ চ'ল আছিলেতো এক্সট্ৰা টাইম দাদাক ভগৱানে দিয়া নাই এইখিনি তুমি কৰি ল'লা কাম এইখিনি অসমৰ কাৰণে বাকী তাৰপিছত আকৌ এই চ'লটো লৈ গৈ বেলেগ এখন ঠাইত ভাল কৰাব নিব লাগিব এক্সট্ৰা টাইম নাই দিয়া দাদাৰ কাম লাগিব নহয় বেলেগত কৰিবলৈ হয়নে সেইটো কৰিছে বুলি ক'লে কেতিয়াও হেক নহয় ন ক'ৰবাত আৰম্ভ হৈছে আকৌ ক'ৰবাত আপুনি নিজে দেখা পাইছে আজি আমাৰ পৰি সেইটোৱে পৰি বৌক দেখা পাইছে মই যিখিনি কৈ গৈছোঁ উশাতে আগবাঢ়িব পাৰিছে মই এনেকৈ লাগে যে দাদা এতিয়াও আছে আমাৰ লগতে কোনে কৈছে না বুলি আৰু এইমাত্ৰ যে তুমি ক'লা যে তোমাৰ দুখ লাগে এইখিনি কৰিবলৈ দাদাৰ কাৰণে তুমি ইমানখিনি কৰিলা যে সেইখিনি এতিয়া দাদাই আকৌ পাবলগীয়াখিনি তোমাক দিছে সেইকাৰণে তোমাক আগলৈ লৈ আহিছে ক'ব লাগিব নহয় দাদাৰ কথাখিনি কোনে ক'বগৈ এতিয়া যাৰ ভাগৰ যিটো দায়িত্ব সেইখিনি তোমাৰ দায়িত্ব মোক সেই সুখৰ স্মৃতিখিনিও লাগে মঞ্চই ঘূৰি থাকোঁতে বহুত ঘটনা হৈছে তাৰ মাজত কিছুমান মানে আমাৰ ভয় লাগি যায় যেনেকৈ এটা আমি যে ঝাৰুবৰীত আছিলোঁ দাদাই যে গামোচাখন দলিয়াই দিছিলে তেতিয়াতো আমি আছিলোঁ এই এনেকুৱা ধৰণৰ যেতিয়া মঞ্চত ঘটনা ঘটে তেতিয়া বাৰু মোৰ সদায় কেনেকুৱা লাগে মই যেতিয়া ষ্টেজত থাকোঁ বা মোক সদায় পিছফালে থাকিব দিয়ে চিধাৰে তেতিয়া আগফালে আহিব নিদিয়ে দাদাহে মোক মাতি নাচিব দিয়ে তেতিয়া মোৰ সদায় অডিয়েঞ্চৰ ওপৰত চকুটো থাকে যেনেকৈ কেতিয়াবা কোনোবা শিলগুটিয়ে মাৰিব নেকি কিবাই মাৰিব নেকি মোৰ সদায় চকুটো মোৰ চকু মানে সদায় অডিয়েঞ্চৰ ওপৰত থাকে যে মোৰ দাদা গান গাই আছে তেওঁ যাতে একো অপকাৰ হ'ব একদম মই সদায় মই সেনেকৈ চাই থাকোঁ কোনোবা মানুহ কিছুমান মঞ্চত খাই দিব পাৰে না দলিয়াই দিব পাৰে শিলগুটি মাৰিব বা কিবা মাৰিব পাৰে ইমান অপেন হৈ থাকে তো মই সেইটো মোৰ চকু সদায় আগত থাকে মানে কিন্তু অৰুণ এটা কথা কওঁ আমাৰ সহযাত্ৰীসকলকো দাদাৰ অনুৰাগীসকলক ধন্যবাদ জনাব লাগিব এইটো কথা দাদাক কোনেও অপকাৰ নকৰিলে অসমত দাদা পৰি দিয়েগে ৰাইজৰ মাজত গৈ দাদাক কোনেও আজিলৈকে এটা শিলগুটি দলিয়াই নাপালে বেলেগক বহুত কিবা কিবি হৈ গৈছে বহুত জেগাত দাদাই দিছে যে আৰু কিছুমান কথা আছে ক'ৰবাত যে নমতা বিয়া এখন খাই দিবলৈ সোমাইছিলা সেই ঘটনাটো কি আছিলে এইটো আপোনাৰ চেপাত আছিলে কি হৈছিলে মানে আমি আগদিনা শ্ব' আছিলে কাঞ্চনজংঘা শ্বুটিং চলিছিলে তেজপুৰত শ্বুটিং চলি আমি ওলাই দিলোঁ দাদা মই আৰু বৰুদা আছিলে তাৰ লগতে আছিলে আমাৰ গাড়ী চলাই এইটো কি বুলি কয়
আজাদ এনেকৈ আমি কৰি ওলাই দিলোঁ ওলাই দি গৈ তাত শ্ব' কৰিলোঁ শ্ব' কৰি এনে পিছদিনা তাতে ৰাতিটো থাকি দিলোঁ বাকীবিলাকতো ওলাই গুচি আহিলোঁ আমি তাৰপিছত আহি আছোঁ আৰু তাত খালোঁ আৰু ৰাস্তা 18 ঘণ্টামান হ'ব বা ৰাস্তা বহুত বেয়া ইটানগৰ আহি আছোঁ মোৰ ভোক লাগিলে এইটো কি কৰিম ৰাস্তাৰ ওচৰতো ময়ো গম পাইছোঁ দোকান চোকান নাই মানে দুইফালে হাবি জংঘল পাহাৰ চাহাৰ এনেকৈ চাই আহি আছোঁ আৰু দাদাৰ লগত কিমান কথা পাতিম দাদা কথা পাতিয়ে আছে কিবা কিবি কৈছে চিনেমাৰ কথা পাতিছে কিবা লাচিত বৰফুকনৰ চিনেমা মই কৈছোঁ দাদা